Okay, so let's use the table and try to solve some problems. Okay, we will start with some easy problems, then we'll go for harder ones. ठीक है, चलो. अच्छा, चलो easy এটা আৰম্ভ কৰো. 5 suppose kg is how much? Say gram. Okay, জানো প্ৰশ্নটো ইজি হয়, কোৱেশ্চনটো ইজি হয়, একদম ইজি. 5000 গ্রাম অফ আনসার, বাট ট্রাই কৰিম যাতে আমি টেবুলখন ইউজ কৰোঁ. আমাৰ কনভেনচনেলি যেটো আমাৰ মুখস্থ থাকে সিধা সিধি কৰি পেলাও, হেতু সিস্টেমত নকৰি টেবুলখন ইউজ কৰি কেনেকৈ আমি কৰিব পাৰোঁ হেতু কৰিবলৈ চেষ্টা কৰোঁ. ওকে, চলো. সো কি হ'ব, আমাক সুধিছে যে 5 কেজিত কিমান গ্ৰাম, ৰাইট? তেতিয়াহ'লে কি হ'ব, আমি কি কৰিম প্ৰবলেমটো সলভ কৰিবৰ কাৰণে? সাপোজ মই আকৌ বাৰে বাৰে কৈ আছোঁ তোমালোক ক্লাছতো কৈছিলোঁ মই যে বস্তুবোৰ একেবাৰে ইজি, কিন্তু আমি ষ্টেপবোৰহে শিকিবলৈ চেষ্টা কৰিম প্ৰথম তাৰপিছত লাহেকৈ লাগিলে আমি টান প্ৰবলেমলৈ যাম. চ' ইয়াত চোৱা এতিয়া 5. অ'কে, চ' টেবুলখনৰ পৰা আমি কি শিকিছিলোঁ, ইয়াত কি আছে 1K মানে কি আছিলে 10 to the power 3, ৰাইট? গ্ৰাম টু গ্ৰাম হিচাপে থাকিব, গতিকে আনসাৰটো আমাৰ ওলাই গ'ল 5 into 10 to the power 3. ঠিক আছে, চ' দিছ ৱাজ দ্য আনসাৰ. চ' একদম বেছিক একেবাৰে ইজি প্ৰবলেম এটাৰে আৰম্ভ কৰিছোঁ, তাৰপিছত আমি লাহে লাহে টান প্ৰবলেমবোৰলৈ যাম. ঠিক আছে, চলো নেক্সট প্ৰবলেম. নেক্সট তোমালোকে আচ্ছা নেক্সটটো মই দেখাই লওঁ, আগৰটো একেবাৰে ইজি আছিলে. চাওঁ এবাৰ নেক্সট যেনিবা আমাক প্ৰবলেমটো দিলে 5 kg equal to how much? Say nanogram. কিমান নেনোগ্ৰাম? এতিয়া কোৱেশ্চনটো কি হৈ গ'ল যে 5 কেজি আমি কি হ'লে কনভাৰ্ট কৰিব লাগে, নেনোগ্ৰামলৈ কনভাৰ্ট কৰিব লাগে. সো আগৰটোতো সিধা সিধা আমি পুট কৰি দিছিলোঁ, 1K এৰ ভ্যালু পুট কৰি দিছিলোঁ, তেতিয়া লগালগ গ্ৰামত ওলাই গৈছিলে. কিন্তু ইয়াত কি হৈছে, এবাৰ নেনোগ্ৰাম দিছে. সো এনেকুৱা ধৰণৰ যেতিয়া প্ৰবলেমবোৰ তোমাৰ ডাইৰেক্ট ইউনিটত দিয়া নাথাকে, তেতিয়াহ'লে কি কৰিবা, দুটা বেলেগ বেলেগ ইউনিট যদি দিয়া থাকে বা বেলেগ বেলেগ তোমাৰ মানে বেছিক যদি ইউনিটটোত উলিয়াবলৈ নিদি, মানে 1ত যদি উলিয়াবলৈ নিদি আমাক বেলেগ দুটা পাৱাৰটো উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে কি কৰিবা, তোমালোকে সদায় এটা কাম কৰিবা. চোৱা সাপোজ ধৰি ল'লোঁ মই তোমালোকৰ পেজখন এখন, অ'কে, এখন তোমালোকৰ যিখন বহি আছে বা যিকোনো এক্সাম পেপাৰ আছে, এক্সাম পেপাৰত এইখন যদি পেজ হয়, কি কৰিবা, যিটো মেইন প্ৰবলেম, ডেট মিনছ এই প্ৰবলেমটোক আমাক সলভ কৰিবলৈ দিছে, গতিকে কি কৰিবা, ইয়াত তুমি লেফট সাইডে এইটো লিখা. ঠিক আছে, আৰু যিটো আমাক আনসাৰ লাগে সেই আনসাৰটো তুমি ৰাইট সাইডে লিখা, আৰু মাজত এডাল আঁচ দি দিয়া. তাৰমানে এইখিনি ৰাফ ৱৰ্ক হিচাপে ধৰা, এই আঁচডালৰ ৰাইট সাইডে যিখিনি আছে এইখিনি ৰাফ ৱৰ্ক হিচাপে ধৰা. কুৱেশ্যন আনসাৰটো যেতিয়া সলভ হৈ যাব তেতিয়াহ'লে ৰাফ ৱৰ্কটো কেনচেল কৰি দিবা. অ'কে, এতিয়া আমি আচ্ছা এইটো আৰু অলপ লেফ্টত লিখিবলৈ জেগা আছে আমাৰ, যিহেতু পেপাৰখন অকণমান হেৰিকৈ ধৰিছোঁ. চ' লেফ্ট সাইডে লিখিলোঁ আমি 5 kg. অ'কে, চ' ইয়াক সলভ কৰিবলৈ ট্ৰাই কৰা. ফাৰ্ষ্ট কি কৰিবা, ৰাইট সাইডে ইকুৱেল চাইন দি দিলা, এইটো সাইডে ইকুৱেল চাইন দি দিলা. ৰাইট সাইডে যি হ'ব এইটো পাছত দেখা যাব. ফাৰ্ষ্ট আমি কি কৰিম, লেফ্ট সাইডে যিটো মেইন প্ৰবলেম আছিলে আমি সেই প্ৰবলেমটোত ফ'কাছ কৰিম. অ'কে, আৰু মোক বাৰে বাৰে এই ষ্টেপ ৱাইজ কি কাৰণে কৰি আছোঁ, বস্তুটো একেবাৰে ইজি, আমি চিধা চিধি পাৰোঁ কৰিবৰ কাৰণে, কিন্তু যাতে ষ্টেপবোৰ মনত থাকে. বিকজ হাৰ্ড প্ৰবলেম বা টান প্ৰবলেম যেতিয়া ইয়াৰ পিছত আহিব, তেতিয়াহ'লে আমি ষ্টেপবোৰ মনত ৰাখিলে ভুল হোৱাৰ চান্সটো কমকৈ থাকিব. চ' আমাৰ যিমান কম ভুল হয় সিমানে আমাৰ কাৰণে ভাল, ৰাইট? চলো अभी क्या हो गया, सो 5 to 5 হিসাবে থাকিব, একো চেঞ্জ কৰিবলগীয়া নাই. গ্ৰামটো আমাৰ বেছিক ইউনিট হয়, গতিকে এইটো গ্ৰাম টু গ্ৰাম হিচাপে থাকিব. বাকী কি থাকিল মাজত 1K, ৰাইট? না 1K মানে কি আছিলে, টেবুলখনৰ পৰা 10 to the power 3. চ' 5 যেনেকৈ আছিলে তেনেকৈ থাকিলে, 1K ঠাইত থাকিব আমাৰ 10 to the power 3. নেক্সট যিটো ইউনিট আছিলে ইউনিটটো ইউনিট হিচাপে থাকিব. অ'কে, চ' আমাৰ ওচৰত আল্টিমেটলি আহিলে 5 into 10 to the power 3 গ্ৰাম, যাক আমি আকৌ কি লিখিব পাৰোঁ, 10 to the power 3 into 1 গ্ৰাম লিখিব পাৰোঁ, ৰাইট? আচ্ছা, তাৰমানে আমাৰ কি হ'ল, যিটো 5 kg প্ৰবলেম দিছিলে, 5 kgটো কি হ'লে কনভাৰ্ট কৰিলোঁ, আমি গ্ৰামলৈ কনভাৰ্ট কৰিলোঁ. কিন্তু আমাৰ কুৱেশ্যনটো কি আছিলে, আমাক নেনোগ্ৰামলৈ কনভাৰ্ট কৰিব লাগে. চ' বাই এনি চান্স ইফ উই কেন চলভ দ্য প্ৰবলেম ফৰ 1 গ্ৰাম, ডেট মিনছ ইফ উই কেন চামহাউ কনভাৰ্ট 1 গ্ৰাম ইনটু নেনোগ্ৰাম, দেন দ্য প্ৰবলেম ইজ চলভ. 1 গ্ৰামত যিমানখিনি নেনোগ্ৰাম থাকিব সিমানখিনি নেনোগ্ৰাম যদি আমি পুট কৰি দিওঁ, তেতিয়াহ'লে অভাৰঅল 5 kgটো কনভাৰ্ট কৰা হৈ যাব. ঠিক আছে,
ওকে সো তেতিয়াহ'লে হেতু কাম কৰিবৰ কাৰণে কি কৰিবা এটো সাইডে যে ৰাইট সাইডে ৰাফ ওয়ার্কৰ কাৰণে যিখিনি থৈছিলা তাত যোৱা এবাৰ তো ইয়াত কি হ'ব এতিয়া ইয়াত কি আছে প্ৰিফিক্স টু 1 নেনো আৰু ইফালে কি আছে গ্ৰাম গতিকে গ্ৰাম টু গ্ৰাম হিচাপে থাকিব যেটো ইউনিট আছিল ইউনিট টু ইউনিট হিচাপে থাকিব গ্ৰাম টু গ্ৰাম হিচাপে থাকিব বাকি থাকিলে 1 n ৰ ভ্যালুটো কি আছিল নেনো মানে কি আছিল টেবুলখনৰ পৰা চাই লবা এবাৰ প্ৰথম চাই লবা তাৰ পিছত লাহে লাহে নিজে নিজে মনত পৰি থাকিব সো টেবুলখনৰ চালে কি গম পাবা যে নেনো মানে 10 to the power 9 ৰাইট ঠিক আছে সো এগেইন ইয়াক আমি এনেকে লিখিব পাৰোনে আৰু মই আকৌ কৈছো এইবোৰ যেতিয়া প্ৰেক্টিস হৈ যাব এনেকে লিখিব পাৰো 10 to the power -9 into 1 gram লিখিব পাৰো which is 1 nanogram যেতিয়া তোমালোকৰ প্ৰেক্টিস কৰি কৰি গুটেখিনি বস্তু আয়ত্তলৈ আহি যাব তেতিয়াহলে এইবোৰ স্টেপ কৰি থাকিব নালাগে মুখৰ ভিতৰতে কৰিব পাৰিবা ওকে বাট এতিয়া যেটো স্টাৰ্ট কৰিছা গতিকে আমি এনেকৈ কৰিছো সো এই ইকুৱেশ্যনটোৰ পৰা কি আহিলে 10 to the power -9 into 1 gram equal to 1 nanogram from which we can get that 1 gram equal to 1 nanogram divided by 10 to the power 9 right so ultimately we will have 1 gram equal to 10 to the power 9 nanogram এটো আছিল কাহিনী তলত আছিল 10 to the power -9 so আমাৰ কি হৈ যাব 10 to the power 9 হৈ যাব right so আমি পালো যে 1 gram equal to 10 to the power 9 nanogram so আমি যদি আমাক কোড ৰৈ গৈছিল আগৰ প্ৰবলেমটো মেইন প্ৰবলেমটো কোড ৰৈ গৈছিল 1 gram টো কেনেবাকে নেনোগ্ৰামলৈ কনভাৰ্ট কৰিলে আমাৰ গোটেই প্ৰবলেমটো সলভ হৈ যায় so 1 gram ৰ ভ্যালুটো আমি যদি পুট কৰি দিলে কি হ'ব 5 into 10 to the power 3 into 10 to the power 9 nanogram প্ৰবলেমটো সলভ হৈ গল তাৰমানে এটো ৰাফ ওয়ার্ক আছিল গতিকে ৰাফ ওয়ার্কটো আমাৰ কাম শেষ মেইন প্ৰবলেমটোত ফোকাস কৰিলো এতিয়া সো আনসাৰটো ওলালে বাট আমি পাৱাৰছ খিনি add কৰি দিও টোটাল কিমান হ'ব 10 to the power 12 nanogram so this is the answer 5 kg equal to 5 into 10 to the power 12 nanogram so answer will be 5 into 10 to the power 12 ठीक है चलो नेक्स्ट प्रॉब्लम তেতিয়াহ'লে আমি নেক্সট প্ৰবলেমটো কৰিবলৈ ট্ৰাই কৰো ঠিক আছে কথাখিনি বুজি পালা মই তোমাক ফাৰ্স্ট এটো ৰাউন্ড সার্ক এটো কাৰণে বনাই দিছিলো যাতে তোমালোকে পেজটো কথা গম পা ৰাফ ওয়ার্কটো কিনি কোনটো সাইডে কৰিবা তাৰমানে ৰাফ ওয়ার্কৰ কাৰণে যিমানখিনি স্পেস এৰিবা সেই স্পেসটো অকমান সৰু হ'ব লাগে চলো স্লাইটলি কমান টান নহয় একে স্টেপতে যাম আমি সো মুভিং অন টু आवर নেক্সট প্ৰবলেম we have to convert 5.96 into 10 to the power 5 kilometer into picometer যিখিনি স্টেপ এটা কলো অলপ আগত যে ইয়াৰ আগৰ প্ৰবলেমটো যিখিনি স্টেপ কলো সেই ঠিক একে ধৰণৰ স্টেপ ইউজ কৰি তুমি এই প্ৰবলেমটো সলভ কৰিবলৈ ট্ৰাই কৰা মই এটা কৰি দিম লগালগ তোমালোকে কি কৰিবা গোটেই ভিডিওটো যেতিয়া প্ৰবলেম এটা দিম তোমালোকে নিজে সলভ কৰিবলৈ ট্ৰাই কৰিবা কেনে কৰিবা যে ভিডিওটো পজ কৰি লবা পজ কৰাৰ পিছত নিজে সলভ কৰিবলৈ ট্ৰাই কৰিবা কৰাৰ পাছত মই যেতিয়া কৰি আকৌ প্লে কৰি দিবা ভিডিওটো কৰি প্লে কৰি দিওতে নিজে নিজে যেতিয়া স্টেপবোৰ যেতিয়া কৰি গৈ থাকিম তেতিয়ালে তোমালোকে চেক কৰি গৈ থাকিবা তোমাৰ নিজৰ প্ৰসেসটো শুদ্ধ হৈছে না আনসাৰটো শুদ্ধ হৈছে না ওকে চলো পজ কৰি লবা প্ৰথম পজ কোৱেশ্চনটো লবা তাৰ পিছত পজ কৰিবা পজ কৰি নিজে সলভ কৰিবা তাৰ পিছত প্লে কৰিবা প্লে কৰাৰ পিছত যিখিনি ভিডিওটো যেটো জেনেকে ধৰণে প্ৰবলেমটো সলভ কৰো সেই মতে তোমালোকৰ প্ৰবলেমটো সলভ হৈছে নাই টোটাল লাষ্টত আনসাৰটো ৰাইট ওলাইছে নাই হেতু উলিয়াবলৈ চাবা ওকে চলো সো আমাৰ প্ৰবলেমটো মেইন প্ৰবলেমটো হল 5.96 into 10 to the power 5 kilometer so 5.96 into 10 to the power 5 kilometer we have to solve it and we have to convert this unit into picometer so amar jiktu unit ole ultimately convert koribo lage hetuk ami right side e rough work hisabe likhim aru main jitu problem thakibo he problem to ami main page ot likhibo lagibo okay অলপ to side পৰা আনিছো so 5.96 into 10 to the power 5 kilometer so 5.96 into 10 to the power 5 etu jeneke ase teneke থাকিব গোটে ইউনিট টু একো চেঞ্জ কৰিব লগিয়া নাই ৰাইট নেক্সট ইয়াক আমি লিখিব পাৰো into 1 কিলোমিটাৰ লিখিব পৰা নেলিখিব পৰা মই জাস্ট বুজিবৰ সুবিধাৰ কাৰণে লিখিছো
তোমালোকৰ যদি বস্তুখিনি অলৰেডি ভালকৈ বুজি পাইছা তেতিয়াহ'লে 1 কিলোমিটাৰ কিছুমান ষ্টেপ মাজত স্কিপ কৰিব পাৰা কাৰণ আল্টিমেটলি এইটো 1 মাৰ্কৰ কুৱেশ্যন হ'ব বা হাফ মাৰ্কৰ কুৱেশ্যন হ'ব গতিকে তুমি গোটেইখিনি ষ্টেপ পঢ়ি নাথাকিলেও হ'ব ওকে যিখিনি বস্তু তোমালোকে বুজি পাইছা ষ্টেপ ৱাইজত নিলিখিলেও হয় এইবোৰ তোমালোকে স্কিপ কৰিব পাৰা মই প্ৰিলিমিনাৰী আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ কাৰণে মই প্ৰতিটো ষ্টেপ বাৰে বাৰে দেখাই আছোঁ ওকে সো ইয়াত কি আছে 1k এণ্ড মিটাৰটো বেছিক ইউনিট গতিকে মিটাৰটো মিটাৰ হিচাপে থাকিব নাও উই হেভ টু পুট দ্য ভেলু অফ k 1k ফ্ৰম দ্য টেবল এণ্ড ফ্ৰম দ্য টেবল উই গেট ডেট 1k ইজ ইকুৱেল টু 10 টু দি পাৱাৰ 3 সো আল্টিমেটলি উই উইল হেভ 5.96 ইনটু 10 টু দি পাৱাৰ 8 ইনটু 1 মিটাৰ তাৰ মানে গোটেই প্ৰবলেমবোৰ সলভ কৰাৰ বেছিক ষ্ট্ৰেটেজিটো হ'ল যে যেনেকৈ নহওক আমি বেছিক ইউনিটটোলৈ যাম 1 বেছিক ইউনিটটো তাৰমানে যদি গ্ৰাম থাকে 1 গ্ৰামলৈ যাবলৈ ট্ৰাই কৰিম মিটাৰ যদি থাকে তেতিয়াহ'লে 1 মিটাৰলৈ যাবলৈ ট্ৰাই কৰিম আৰু লিটাৰ যদি থাকে তেতিয়াহ'লে 1 লিটাৰলৈ যাবলৈ ট্ৰাই কৰিম ওকে চলো তেতিয়াহ'লে এই 1 মিটাৰ ভেলুটো যদি আমি পুট কৰিব পাৰোঁ ইন টাৰ্মছ অফ পিকোমিটাৰ তেতিয়াহ'লে আমাৰ প্ৰবলেমটো সলভ হৈ যায় যাৰ কাৰণে আমাৰ ৰাফ ৱৰ্কৰ পাৰ্টটো আছে সো ৰাফ ৱৰ্কত আমি কি কৰিব লাগিব এগেইন 1 মিটাৰ টু মিটাৰ হিচাপে থাকিব দেন 1 পি মানে কি আছিলে টেবুলৰ পৰা গম পাইছোঁ যে ইট ইজ 10 টু দি পাৱাৰ 12 সো উই কেন ৰাইট 10 টু দি পাৱাৰ 12 ইনটু 1 meter equal to 1 picometer from which we have 1 meter equal to 1 picometer divided by 10 to the power minus 12 ultimately we have 10 to the power 12 picometer 1 meter equal to 10 to the power 12 picometer right so just put the value we need to put the value of 1 meter in terms of picometer to the main problem then our problem is solved so they put the value here 5.96 into 10 to the power 8 and 1 meter equal to 10 to the power 12 picometer so 10 to the power 12 picometer so this is the answer okay but we have to take care about the powers so ultimately we will have 10 to the power 20 picometer ঠিক আছে সবৰে হৈছে ওকে ট্ৰাই কৰিবা বৰ বিশেষ টান কথা একো নাই জাস্ট সিম্পল কথা কিছুমান টেবুলখন ইউজ কৰিবলৈ শিকিব লাগে আৰু এই ষ্টেপবোৰ মনত ৰাখিব লাগে ষ্টেপবোৰ একেবাৰে ইজি ষ্টেপ হয় কিছুমানে আমনি পাই গৈছে চাগে ষ্টেপবোৰ চাই চাই ইমান এটা এটা ষ্টেপ কিয় দেখাই থাকিব লাগে কিন্তু মই বাৰে বাৰে তোমালোকক এইটো কথাই কৈছোঁ যে প্ৰথম কৰিছোঁ গতিকে আমি ষ্টেপবোৰ কৰি আছোঁ যেতিয়া লাহে লাহে অভ্যাস হৈ যাব সকলো কথা নিজৰ আয়ত্তৰ ভিতৰলৈ আহি যাব পিকোমিটাৰ মানে কি নেনোমিটাৰ মানে কি কিলোমিটাৰ মানে কি গিগামিটাৰ মানে কি হোৱাটএভাৰ গিগা টেৰা পেটা সবৰে মিনিং যেতিয়া আমাৰ মনত থাকি যাব বা গোটেই প্ৰচেছটো যেতিয়া আমাৰ হাতত আহি যাব আয়ত্তৰ ভিতৰলৈ আহি যাব তেতিয়াহ'লে আমি ষ্টেপবোৰ স্কিপ কৰিব পাৰোঁ বিকজ আমাক এই কুৱেশ্যনটোত অকল 1 মাৰ্ক বা হাফ মাৰ্ক দিয়া থাকিব ওকে চলো তেতিয়াহ'লে নেক্সট প্ৰবলেমটোলৈ যাওঁ আৰু ষ্টেপ কেইটাৰ কথা ক'লোৱে তোমালোকক প্ৰবলেমটো দিয়াৰ লগে লগে তোমালোকে প্ৰবলেমটো প্ৰথম লিখিবা তাৰপিছত ভিডিঅ'টো পজ কৰিবা পজ কৰাৰ পাছত নিজে সলভ কৰিবা নিজে সলভ কৰি তাৰ পৰা আকৌ প্লে কৰিবা সলভ হোৱাৰ পাছত তাৰপিছত যিবোৰ ষ্টেপ কৰি আছো সেই ষ্টেপবোৰ চাই যাবা তোমালোকৰ যদি প্ৰতিটো ষ্টেপ শুদ্ধ হৈছে নাই হোৱা যদি ক'বাত ভুল থাকি যায় তেতিয়া তেনেকৈ ধৰা পৰিব আৰু লাষ্টত গৈ আল্টিমেটলি তোমালোকৰ আনসাৰটো শুদ্ধ হৈছে নাই চাব পাৰিবা নিজে চেক কৰি So try to solve this problem. আৰু এটা কথা মই এই ইউনিটছবোৰ যে ইউজ কৰিছোঁ গিগা লিটাৰ হোৱাটএভাৰ এক্সা লিটাৰ কেতিয়াবা নেনো লিটাৰো যদি ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব এনেকুৱা ধৰণৰ ইউনিটবোৰ প্ৰেক্টিকেল পাৰপছত সদায় ইউজ হোৱা নাপাবও পৰা তোমালোকে কিছুমান ইউনিট ইউজ নহ'বও পাৰে কিন্তু মই এই টাৰ্মছবোৰ ইউজ কৰি প্ৰবলেমবোৰ সলভ কৰাবলৈ চেষ্টা কৰি আছোঁ বিকজ আমাক টাৰ্মবোৰ মনত ৰাখিব লাগে গিগা মানে কি এক্সা মানে কি এই ধৰণৰ শব্দবোৰ মনত ৰাখিব লাগে তাৰ মিনিংটো কি কিমান পাৱাৰৰ 10ৰ কিমান পাৱাৰ হয় এই কথাবোৰ আমি শিকিব লাগিব ৰাইট তো গতিকে এই ইউনিটবোৰ যে মই ইউজ কৰিছোঁ এনেকুৱা নহয় যে এনেকুৱা ধৰণৰ ইউনিট প্ৰেক্টিকেল লাইফত তোমালোকে ইউজ পাবা কিন্তু জাষ্ট অকল এই টাৰ্মবোৰ শিকিবৰ কাৰণেহে মই এই প্ৰবলেমবোৰ দিছোঁ চ' তোমালোকে এই প্ৰবলেমটো প্ৰথম নিজে সলভ কৰিবলৈ ট্ৰাই কৰা পজ কৰি ভিডিঅ'টো তাৰপিছত সলভ কৰি চেক কৰিবা প্ৰবলেমটো হৈছে নাই So main problem is 6.626 into 10 to the power minus 34 gigaliter and rough part is 1 hexaliter যেটো আমি পাছত কৰিম so কি হ'ব ইয়াত 6.626
6 to 6 into 10 to the power minus 34 into 10 to the power 1 gigaliter. From that we will have 6.626 into 10 to the power minus 34 into 10 to the power 9 liter 1g from the table, which is 6.626 into 10 to the power 34 hole efale 25 into 1 liter. So we have arrived at the basic unit 1 liter. So now our task is to convert this 1 liter into hexaliter. Okay, for that we'll do the rough work part, which is 10 to the power how much hexa 18, 10 to the power 18 liter, 1 hexaliter. 1 e means 10 to the power 18, liter is liter. Okay, so 10 to the power 18 into 1 liter is equal to 1 el. From that 1 liter is equal to 10 to the power 8 minus 18 el. Okay, ekata stepot korisu lahe lahe ami step bur komai komai jabole chesta korim. 10 to the power minus 25 into 10 to the power minus 18 el. Then we will have 6.626 into 10 to the power minus 4334 yeah. Hoise sore okay. So enukai thakibo problem mur bor bikek tan na thake tomologe hinnakhon jitu homework dislo homework to pray khini hosake huddoi hoise tomologe check korisila mo answer kin di disilu last enuka dona eta problem koru tar bisot ami ako next step to le jam. So that is the next problem. Okay, so 786 nanometer and in the rough 1 attometer. Okay, so 786 into 1 nanometer, 786 into 10 to the power minus 9 meter, 786 into 10 to the power minus 9 into 1 meter. Now convert this 1 meter to attometer. For that we will have 10 to the power minus 18 meter 1 atto. Then 1 meter will be equal to 10 to the power 18 am. Put the value again here, 786 into 10 to the power minus 9 into 10 to the power 18 am. Okay, 786 into 10 to the power 9 am. That is the answer. Hope sobore huddho hoise. ঠিক আছে, সো এনেকুৱা ধৰণৰ অসংখ্য প্ৰব্লেম সদায় গোটেই দিন কৰি থাকিলেও হেক নহ'ব, যিকোনো প্ৰব্লেম কৰিব পাৰোঁ, যিকোনো এটা ইউনিটলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ, বাট বাই ইউজিং দিছ চিম্পল মেথড এণ্ড দ্যাট টেবল। ঠিক আছে, তো যিমানে তোমালোকে বেছিকৈ প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ এই প্ৰিফিক্সবোৰৰ অৰ্থবোৰ বেছিকৈ মনত থাকিবলৈ ল'ব। তো নিজৰ ভাগে তোমালোকে প্ৰব্লেমবোৰ কৰি তোমালোক মোলৈ পঠাব পাৰা। চ' তাৰ কাৰণে হোৱাটছএপ নম্বৰটো অলৰেডি তোমালোক দিয়া আছে। চ' প্ৰব্লেমছবোৰ নিজৰ ধৰণে কৰি সলভ কৰি মোলৈ পঠাই দিবা, আৰু যিমান বেছি প্ৰেক্টিছ কৰিবা সিমান তোমালোকৰ নিজৰ লাভ হ'ব। অ'কে, চলো। আচ্ছা, এনেকুৱা যদি এটা প্ৰব্লেম দিয়ে, ছাপোজ say 50 ml is equal to how much dm cube. এইটো প্ৰব্লেম যেনিবা দিলে এতিয়া কেনেকৈ কৰিবা? চিম্পল আমাৰ যিটো প্ৰচেছ আছে প্ৰচেছটো এপ্লাই কৰিবলৈ ট্ৰাই কৰোঁ, ৰাইট? কেনেকৈ কৰিম? ফাৰ্ষ্ট 50 ml লিখিম এইটো চাইডে, দেন মিলিৰ মিনিংটো লিখিব লাগিব, হুইচ ইজ 10 to the power মাইনাছ কিমান? -3
কিন্তু ৰাইট সাইডে কি আছে dm কিউব dm টো গম পাও কিন্তু কিউব টো কৰব আহিব এতিয়া প্লাস এটো সাইডে লিটাৰ আছে এটো সাইডে মিটাৰ আছে কেনেকে হ'ব কাহিনী ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ সলভ কৰিবৰ কাৰণে কি কৰিম আমাৰ শৰ্ট এটা নতুন কনসেপ্ট এটা লাগিব সো প্ৰবলেমটো সলভ কৰাৰ আগত আমি কি কৰিম এটা সৰু কথা এটা শিকিলো বেছি টান কথা একো নাই একদম সৰু কথা কি হ'ব সোৱা consider you have a cube তোমাৰ ওচৰত এটা ঘনক আছে okay তোমাৰ ওচৰত এটা ঘনক আছে you have a cube কেনেকুৱা ঘনক এনেকুৱা এটা ঘনক যাৰ উচ্চতা height 1 cm breadth প্ৰস্থ 1 cm আৰু দৈৰ্ঘ্য 1 cm এনেকুৱা এটা ঘনক আছে যাৰ length breadth and height গুটিকেটা 1 cm okay তেতিয়া হলে মোক কোৱা এই ঘনকটোৰ ভলিউম কিমান হ'ব ঘনকৰ ভলিউম কি আছিল বা যিকোনো ধৰণৰ L into P into H right so L kiman 1 cm B kiman 1 cm H kiman 1 cm total volume to kiman hobo 1 cm cube so yalage eko problem nai amar sort eta cube ase jar height length and breadth all are 1 cm each therefore the volume of the cube will be 1 centimeter into 1 centimeter into 1 centimeter overall we'll have 1 centimeter cube right so कोई बात नहीं हो गया लेकिन केले कोलु एतो कथा because यार पिसोते एटा important relation आहिबो की relation to hol je এই যে কিউব টু আছে যার ভলিউম টু 1 সেন্টিমিটার তাত যদি তুমি যি কোনো ধৰণৰ লিকুইড যদি পোৰ কৰা যি কোনো ধৰণৰ লিকুইড যদি সমুৱাই দিয়া তেতিয়া হলে সেই কিউবটোৰ ভিতৰত টোটাল যিমানখিনি লিকুইড থাকিব সেই লিকুইড কিনিৰ ভলিউমটো কিমান হ'ব তাৰমানে ইন টাৰ্মছ অফ লিটাৰ কিমান হ'ব জানানে দ্যাট ইজ 1 মিলিলিটাৰ কি কব বিচাৰি আছো মই in terms of centimeter in terms of length and breadth and height the volume will be 1 centimeter tar mane amar osor jodi eta cube thake jar volume to 1 centimeter cube hoy aru sei cube tur bhitorot jodi ami jikono dhoroner liquid bhorai diu tetiale hey liquid khinir volume to hoy jay 1 ml thik ase that means ki kobo paro etia enoko eta bostu ase jar volume to iman 1 centimeter tat ki hoise liquid dhalisu liquid khini jukhilu belekke kiman palu 1 ml tamane ki kobo par hey cube tur bhitorot kiman khini liquid humai 1 ml liquid humabo tamane duita kotha ami equate kori pini ki kobo paru 1 cm aru 1 ml to tetiale equal niki yes of course total volume to paisilo 1 cm cube tar liquid humale 1 ml gotike ki hobo kainto je 1 ml aru 1 cm cube tato relation to etu if we have a cube having a volume 1 centimeter cube then the amount of liquid that can be contained in the cube will be 1 ml ठीक है eta 1 centimeter cube আয়তন বিশিষ্ট ঘনকৰ ভিতৰত সোমাব পৰা যিকোনো তৰলৰ এমাউন্টটো পৰিমাণটো হৈ যায় 1 ml এটা কিউব আছে যাৰ ভলিউম টু 1 সেন্টিমিটার কিউব তাৰ ভিতৰত সোমাব পৰা লিকুইডৰ এমাউন্ট হৈ যায় 1 ml গতিকে দুইটা বস্তুক আমি এটাই obviously এটাই সলিউশন আছে আমাৰ ওচৰত যে 1 সেন্টিমিটার কিউব আৰু 1 ml টো দুটা সমান তেতিয়া হলে ইয়াত যিমান ইয়াৰ ভলিউম টু 1 সেন্টিমিটার কিউব ইয়াত সোমাব পৰা লিকুইডৰ ভলিউমটো হৈ গল 1 ml গতিকে এই 1 ml আৰু এই 1 সেন্টিমিটার কিউবটো সদায় সমান হ'ব লাগিব ৰাইট তো গতিকে আমাৰ ওচৰত ইম্পৰ্টেন্ট ৰিলেচন আহিব এই প্ৰবলেমছ কিনি সলভ কৰাত যে কি 1 ml equal to 1 centimeter cube এই ৰিলেচনটো জাস্ট অকল মনত ৰাখিবলৈ চেষ্টা কৰা বিশেষ টান কথা একো কোৱা নাই মই কি কৈছো এটা কিউব আছে ইয়াৰ হাইট লেংথ ব্ৰেথ সো 1 সেন্টিমিটার গতিকে তাৰ ভলিউমটো হৈ যাব 1 সেন্টিমিটার কিউব সেই কিউবটোৰ ভিতৰত যিমানখিনি লিকুইড হ'ব মই সেই লিকুইডখিনিৰ এমাউন্টটো হৈ যাব 1 ml গতিকে এই 1 ml আৰু 1 সেন্টিমিটার কিউবটো সদায় সমান হ'ব লাগিব ওকে
সো ৰিলেশ্যনটো কি ৰিলেশ্যনটো হ'ল যে 1 centimeter cube equal to 1 ml or 1 ml equal to 1 centimeter cube. Important relation hai tan kotha eko nai just simple eta kotha monot rakhibo lage je jikono eta cube যদি ভলিউম 1 সেন্টিমিটার কিউব হয় তেতিয়া হলে সেই কিউবটোৰ ভিতৰত কন্টেইন থকা লিকুইডৰ এমাউন্টটো হ'ব 1 ml বা কিমান কিনে কথা আৰু সো এটো ৰিলেশন আমি মনত ৰাখিম আচ্ছা এতিয়া যদি মই তোমাক খুদো তেতিয়ালে 1 লিটাৰ ইকুৱেল টু হাউ মাচ সেন্টিমিটাৰ কিউব কিমান হ'ব 1 লিটাৰ ইকুৱেল টু সেন্টিমিটাৰ কিউবত যদি তাক প্ৰকাশ কৰোঁ তেতিয়ালে কিমান হ'ব আনসাৰটো কিমান হ'ব যে উলিয়াবলৈ ট্রাই কৰো কি হয় আনসারটো রাইট কি হ'ব সে 1 ml ইকুয়াল টু 1 সেন্টিমিটার কিউব 2 ml ইকুয়াল টু তেতিয়ালে কি হ'ব 2 সেন্টিমিটার কিউব এটা কলমৰ দাম 1 টকা দুটা কলমৰ দাম 2 টকা তিনটা কলমৰ দাম কিমান 3 টকা তো 3 ml ইকুয়াল টু 3 সেন্টিমিটার কিউব like that 100 ml equal to কিমান হ'ব 100 centimeter cube obviously right তবে 1000 ml equal to কিমান হ'ব 1000 ml equal to 1000 centimeter cube টান কথা কিবা আছে একো নাই 1 ml equal to 1 centimeter cube আমি অলৰেডি গম পালো right যে বিকজ কি কাৰণে গম পালো কাৰণ আমাৰ ওচৰত যদি এটা কিউব থাকে যাৰ ভলিউম টু 1 centimeter cube হয় তেতিয়ালে তাত থকা লিকুইডৰ এমাউন্ট হ'ব 1 ml গতিকে 1 ml equal to 1 centimeter cube from that we get 1 ml equal to 2 ml equal to 2 centimeter cube 3 ml equal to 3 centimeter cube then 100 ml equal to 100 centimeter cube so 1000 ml equal to 1000 centimeter cube and what is 1000 ml 1000 ml is 1 liter right then 1000 ml is 1 liter so 1 liter is equal to 1000 centimeter cube দুইটা রিলেশন মনত ৰাখি থবা ইমান টান এক কথা নাই ওকে ফার্স্ট কথা টেবুলখন মনত ৰাখিব লাগিব সেকেন্ড কথা এই ৰিলেশনটো মনত ৰাখিব লাগিব এই ৰিলেশনটো মনত ৰখাৰ লগে লগে এটো ৰিলেশন অটোমেটিক্যালি নিজে নিজে ওলাই যাব ওকে এতিয়া ট্রাই কৰো যেটো প্ৰবলেম আমি উলিয়াইছিলো কি দিছিলো প্ৰবলেমটো মই পাহৰি থাকিলো বাৰু নতুন ট্রাই কৰো সে এনেকুৱা আছিল চাগে 50 ml equal to how much dm cube সুধিছিল right okay so এটো problem try কৰো solve কৰিব কাৰণে এবাৰ হে ৰিলেশনটো এপ্লাই কৰি পিনি কৰিবলৈ ট্রাই কৰিম অকমান স্টেপ কেটামান বেছি হ'ব বাট প্ৰবলেমটো একেবাৰে ইজি কেনেকে চোৱা 50 ml উলিয়াব দিছে পাছৰটো দেখা যাব যি হয় কি লিখিব পাৰো ইয়াক আমি 50 into 1 ml right now what is the 1 ml 1 ml is 1 centimeter cube kor pora palo ola bagot palo no ami je 1 ml equal to kiman hoy 1 centimeter cube কি কাৰণে কৰিছে এটো স্টেপ যদি লাষ্টৰ যদি অকল ইয়াত কিবা লিটাৰ সিটাৰ থাকিলে তেতিয়া হলে আমি নকৰো এটো চেঞ্জ কিন্তু দেখিছো কিউব আছে ডেসিমিটাৰ কিউব আছে ৰাইট গতিকে আমি কৰিব লাগিব এই ৰিলেশনটো মাজত আনিব লাগিব তেতিয়া লাষ্টৰ আলটিমেটলি আনসাৰটো কিউব ওলাবগে ঠিক আছে ওকে সো ইয়াক কি কৰিম এতিয়া 50 into 1 centimeter into 1 centimeter into 1 centimeter এনেকৈ লিখিব পাৰোনে আকৌ মই ৰিপিট কৰিছো কথাটো এইবোৰ স্টেপ নকৰিলে হৈ যায় ডাইৰেক্টলি ওলাব কিন্তু মই ইনিশিয়ালি তোমালোকে কৰাৰ কাৰণে মই এটা স্টেপ হিচাপে দেখাইছো এইবোৰ বস্তু কোনো দৰকাৰ নাই ইমান দীঘল কৰি থাকিবলৈ কিন্তু কথাটো হ'ল যাতে বুজি পোৱা ভালকে যাতে বুজি পোৱা কথাবোৰ যাতে কোনো কনফিউজন নাথাকে সেই কাৰণে মই স্টেপবোৰ দীঘলীয়া কৰি কৈছো তোমালোকক লাহে লাহে তোমালোকে যেতিয়া অভ্যাস হৈ যাব নিজে কৰিব পাৰিবা একটা স্টেপত ওলাব ওকে নেক্সট কি কৰিবা আমাৰ সদায় কি থাকে এমটো যে আমি বেসিক ইউনিটটোলে যাওঁ এতিয়া বেসিক ইউনিটটো কি আছিল মিলিলিটাৰ আছিল লাষ্টত কি লাগে ডিএম লাগে তাৰমানে মিটাৰ তো আমি যদি কেনে ইয়াত পাই গলো কি সেন্টিমিটাৰটোৰ পৰা মিটাৰলৈ যাওঁ প্ৰথম তাৰ পিছত দেখা যাব যি হয় তো কি কৰিম ইয়াত কি লিখিব পাৰো 50 1 c মানে কি সেন্টি মানে কি সেন্টি মানে হল 10 to the power -2 মিটাৰ দেন ইটোৰ পৰা আহিব 10 to the power -2 মিটাৰ আৰু লাষ্টৰটোৰ পৰা আহিব 10 to the power -2 মিটাৰ এটো 1c আছিল এটো 1c আছিল গতে ইয়াৰ পৰা এটো
10 to the minus 2 হৈছে এটো 1 চিৰ পৰা 10 to the minus 2 হৈছে এটো 1 চিৰ পৰা 10 to the minus 2 হৈছে মিটাৰ টু মিটাৰ হিচাপে আছে মিটাৰ টু মিটাৰ হিচাপে আছে মিটাৰ টু মিটাৰ হিচাপে আছে 50 to 50 কে আছে একো বেলেগ চেঞ্জ কৰা নাই আমি 1 সেন্টিৰ মিনিংটো লিখিছো জাস্ট ওকে সো ইয়াৰ পৰা কি হ'ব 50 into 10 to the power minus 2 10 to the power minus 2 10 to the power minus 2 তাৰমানে 10 to the power minus 6 আৰু বাকি কি থাকিলে 1 meter into 1 meter into 1 meter right so তাৰমানে কি আহিলে ইয়াত 50 into 10 to the power minus 6 into 1 meter whole cube right okay যদি আনসারটো হুদিলেতেন কিমান মিটাৰ কিউব তেতিয়ালে আমাৰ আনসাৰ ওলাই গলহেতেন কিন্তু প্ৰবলেমটো কি হ'ল যে ইয়াত মিটাৰ কিউব হুদা না কি হৈছে ডিএম কিউব হৈছে তেতিয়া হলে কেনেবাকে যদি আমি 1 মিটাৰটোক যদি ডিএম লৈ কনভাৰ্ট কৰিব পাৰো তেতিয়ালে আমাৰ প্ৰবলেম সলভ হৈ যায় না তবে কি কৰিম ৰাফ ওয়ার্ক এগেইন কি ৰাফ ওয়ার্ক কি হলা লাগে নিবলে ডিএম লৈ নিব লাগে তো 1 ডিএম ইকুয়াল টু কিমান 1 ডেসিমিটাৰ ইকুয়াল টু কিমান হ'ব মিলি সেন্টি ডেসি মিলিটো কিমান আছে -3 সেন্টিটো কিমান আছে -2 ডেসিটো কিমান হ'ব তেতিয়া হলে -1 meter so from that we'll have 1 meter is equal to 10 dm decimeter 1 meter equal to 10 decimeter এটো স্টেপ কিনি মই দেখুৱা নাই গম পাইছা কথাটো কেনেকৈ হ'ব 10 to the -1 into 1 meter equal to 1 dm গতিকে 1 meter equal to 1 by 10 to the power -10 dm গতিকে 1 meter equal to 10 dm so ইয়াত 1 meter ভ্যালু যদি পুট কৰি দিও কাহিনী হে 50 into 10 to the power -6 into 10 dm আহিব দি 1 meter ঠাইত কি লিখিব পাৰো আমি 10 dm লিখিব পাৰো so হৈ গল এটো কাহিনী তেতিয়া হলে আনসাৰটো কি হৈ গল টোটাল আনসাৰটো আহি গল আমাৰ 50 into এটো সাইড মুছে দিছো আনসাৰটো আহি গল আমাৰ 50 into 10 to the power -6 into ইফালে 10 cube ইফালে meter cube 10 cube dm cube 10 cube dm cube right so ultimately the answer is 50 into 10 to the power -3 dm cube or aru simplify korile 5 into 10 to the power -2 dm cube ঠিক আছে সো বেলেগ কথা একো নাই জাস্ট অকমান এটা নতুন কনসেপ্ট এড কৰিব লগিয়া হল ইয়াৰ পৰা ইয়ালে আহোতে নেক্সট অকমান এক্সপান্ড কৰিব লগিয়া হল আগতে এটা সেন্টিমিটাৰ কাম কৰিছিল এবাৰ তিনটা সেন্টিমিটাৰ কাম কৰিলো লাষ্টৰ স্টেপ খিনি একেটাই 1 পাই যোৱাৰ পিছত লাষ্টৰ স্টেপ খিনি একেটাই ওকে চলো এটা নিজে ট্রাই কৰা কি কৰিবা 7.639 into 10 to the power -6 kiloliter is equal to how much suppose chalo gigaliter is equal to how much say nano meter cube দুটা প্রবলেম একেলগতে কৰিব লাগে এটা পার্ট কৰিম ফার্স্ট ठीक है so 7.639 into 10 to the power -6 kiloliter it is small liter হ'ব লাগিছিল capital দি বলো কিলো লিটাৰ তো কি হলে নিব লাগে গিগা লিটাৰ লৈ নিব লাগে ফার্স্ট এটো পার্ট কৰো তাৰ পিছত প্ৰথম এটো কৰিম তাৰ পিছত এটো কৰিম ওকে চলো so 7.639 তোমালোকে পজ কৰি পিনি ট্রাই কৰা নিজে নিজে to 10 to the -6 into 10 to the power 3 liter সিধা সিধি লিখিছো মই স্টেপ বিতে অকমান স্কিপ কৰিম এতিয়া 7.639 into 10 to the power -6 into okay sorry 10 to the -6 and 10 to the power 3 will become 10 to the power 3 sorry -3 then 1 liter so 1 liter যদি আমি গিগা লিটাৰ লৈ নিউ তেতিয়া হলে আনসাৰটো সলভ হৈ মই 10 to the power 9 liter is equal to 1 gigaliter লিখিয়ে দিছো 10 to the power 9 liter is equal to 1 gigaliter from that 1 liter will be equal to 10 to the power -9 gigaliter so 1 liter ঠাইত আমি কি লিখিব পাৰো এটো হৈ গল সলভ 1 liter ঠাইত কি হ'ব আচ্ছা ইয়াটো লিখিয়ে দিছো স্টেপ কিটা আকৌ কনফিউজ হৈ যাবা
639 into 10 to the power minus 3 তাৰপৰ কি আহিব 10 to the power minus 9 gigaliter here for answer to solve হৈ গল which is 7.639 into 10 to the power minus 12 gigaliter first problem to solve হৈ গল এটো problem solve হৈ গল আমাৰ rightতিয়ালকে তো এটো আমাৰ নরমাল ইনিশিয়াল স্টেজত যেটো প্রবলেম জেনেকে প্রবলেম সলভ কৰিছিলো সেম প্রবলেম এনেকে সলভ হৈ গল নেক্সট টু আগৰ নতুন কনসেপ্ট লগাই কৰিব লাগিব বিকজ ইয়াত কি আছে কিউব আছে ৰাইট গতিকে ইয়াত এগেইন আমি হে নতুন কনসেপ্টটো এপ্লাই কৰিবলৈ ট্রাই কৰো বুজি অলৰেডি পাইছা তোমালোকে তথাপিও মই কৈ দিছো চাইলো একবাৰ 739 into 10 to the power minus 6 into 10 to the power 3 liter ইয়ালকে হ'ব একেখিনি কিলো to কিলো হৈ গল আনসারটো লিখিছো জাস্ট নেক্সট 7.639 into 10 to the power minus 3 into 1 liter right okay so 1 liter হৈ জললে কি হৈ যাব 639 into 10 to the power minus 3 into 1 liter মানে কিমান পাইছিল আমি 1000 centimeter cube আচ্ছা এটো যদি দিগদাৰ হৈছে মনত ৰাখিবলৈ দৰকাৰ নাই 1 liter মানে কি 1 liter মানে হৈ গল আমাৰ 1000 ml so ইয়াৰ পৰা আহিব 7.639 10 to the minus 3 10 to the plus 3 0 তো গটিকে 1 হৈ গল দৰকাৰ নাই বাকি থাকিল 1 ml so 1 ml equal to again 7.16 1 ml equal to again 1 centimeter cube so 1 centimeter cube পালো বাকিখিনি একে আৰু পিছৰ স্টেপ কেটা নিজে কৰিব পাৰিবা তথাপিও সোৱা কি হ'ব তেতিয়ালে ইয়াত নেক্সট 7.639 into 1 centimeter মই এবাৰ একেটা স্টেপতে কৰিছো হা 1 centimeter into 1 centimeter into 1 centimeter right so কি হ'ব 7.639 into centimeter meaning লিখিব লাগে -2 meter whole cube from that we'll have 7.639 into 10 to the power minus 6 into meter cube right ইয়ালকে হৈ গল আনকি আনসার কোয়েশ্চনটো কি হইছে মানে ন্যানোমিটার উঠি দিছে গতিকে আমাৰ কি হ'ব 1 মিটাৰলে কনভার্ট কৰিব সৰি 1 মিটাৰক ন্যানোমিটাৰলে কনভার্ট কৰিব লাগিব ইয়াত স্টেপ খিনি মই অকমান স্কিপ কৰিছো গম পাইছো তোমালোকে অলৰেডি বুজি পাইছা গতিকে স্টেপ খিনি স্কিপ কৰি দিছো সো এনেকে লিখিব পাৰো মিটাৰ কিউব আসলে মিটাৰ কিউব মানে কি 1 মিটাৰ কিউব ওকে নাও 7.639 into 10 to the power minus 6 ইয়ালকে ঠিক আছে 1 মিটাৰ কিহত লাগে ন্যানোমিটাৰত লাগে না 1 ন্যানোমিটাৰ মানে কিমান 10 to the power minus 9 মিটাৰ গতিকে 1 মিটাৰ ইকুয়াল টু কিমান হ'ব 10 to the power 9 হ'ব ৰাইট কৰি চাবা যদি দিগদাৰ পোৱা কথাটো মোক কবা কৰিছো আমি অলৰেডি এবোৰ তো এটো হৈ গল so from that we will have 7.639 into 10 to the power minus 6 into 10 to the power 9 3s are কিমান হ'ব 27 nanometer cube so the overall answer will be 7.639 into 10 to the power কিমান হ'ব 27 or minus 6 so 21 nanometer cube ঠিক আছে so this is how we should use the prefix table and solve this kind of problems এটা ইউনিটৰ পৰা বেলেগ এটা ইউনিটলে কনভাৰ্ট কৰিবৰ কাৰণে আমাৰ আগৰ টেবুলখনত মই ভাবিছো তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই আজিৰ যেটো নতুন কথা শিকা হল সেই কথাটো হল বেলেগ কথা একো নাই কি আছে সেই কথাটো হল যে জাস্ট এটা সিম্পল কনসেপ্ট 1 milliliter equal to 1 centimeter cube কি কাৰণে হল বিকজ আমাৰ ওচৰত যদি এটা কিউব থাকে যাৰ ভলিউম টু 1 centimeter cube হয় তেতিয়া হলে সেই কিউবটোৰ ভিতৰত কন্টেইন থাকিব পৰা লিকুইডৰ ভলিউমটো হৈ যায় 1 ml গতিকে আমাৰ এই ৰিলেশনটো আহিব বিকজ ইয়াৰ ভলিউম টু 1 centimeter cube আৰু ইয়াত থকা লিকুইডৰ এমাউন্ট বা ইয়াৰ ভিতৰৰ থকা এমাউন্ট হৈ গল 1 ml গতিকে 1 ml equal to 1 centimeter cube ঠিক আছে তো এই ৰিলেশনটো মনত ৰাখিবা জিবোৰ প্ৰবলেমত এনেকুৱা ধৰণৰ কিউবৰ সমস্যা থাকিব তাত আমি এই কনসেপ্টটো ইউজ কৰিব লাগিব ওকে so that's all for today thank you